নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে আবেলিৰ বাতৰি আৰু আবেলিৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই পাৰ্থজ্যোতি বৰুৱা কামৰূপ জিলাৰ মদনপুৰত আসুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মদনপুৰত অৱস্থিত টোলগেট বন্ধ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আসুৱে মদাৰটোলা বিদ্যাপীঠ হাইস্কুলৰ সন্মুখত নীতি বৰ্হিভূতভাৱে টোলগেট স্থাপনৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই আৰু তাৰ প্ৰতিবাদত এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় সদৌ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ছাত্ৰ সন্থাৰ এই প্ৰতিবাদৰ ফলত দীৰ্ঘ সময়ৰ বাবে সৃষ্টি হয় তীব্ৰ যান-জঁটৰ মদনপুৰত শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি টোলগেট স্থাপন কৰা কাৰ্যক বিৰোধিতা কৰি আজি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ইয়াৰ বিৰোধিতা কৰিছোঁ এইখন চৰকাৰে জাতি মাটিৰ কথা কয় খিলঞ্জীয়া জনসাধাৰণৰ কথা কয় কিন্তু টোলগেট স্থাপনৰ জৰিয়তে ইয়াৰ খিলঞ্জীয়া জনসাধাৰণক যি হাৰাশাস্তি দিছে তাৰ আমি বিৰোধিতা কৰিছোঁ এইখন চৰকাৰে কেৱল লোটাৰ কাৰণে আছে নিয়াৰ কাৰণে আছে দিয়াৰ কাৰণে নাই গতিকে আমি ছাত্ৰ সন্থাই কোনো কাৰণত শৈক্ষিক বিনষ্টকাৰী এই টোলগেট আমি স্থাপন কৰাটো আমি নিবিচাৰোঁ অতি শীঘ্ৰে বন্ধ হোৱাটো বিচাৰোঁ ইতিমধ্যে আমি গণতান্ত্ৰিকভাৱে বহুতো আমি আন্দোলন কৰিছোঁ ইয়াৰ পিছতো কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই এইখন চৰকাৰে ইয়াৰ পিছত ছাত্ৰ সন্থাই আনহাতে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনক লৈ মঙলদৈত ব্যাপক আয়োজন মঙলদৈত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত হোমযজ্ঞ পুৱাৰে পৰা অনুষ্ঠিত হোৱা যজ্ঞত বিশেষ অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ৰামৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ভৱিষ্যতে এখন ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পোষকতা কৰে সভাপতিগৰাকী আজিৰ দিনটো বৰ সুন্দৰ মুহূৰ্ত আৰু সঁচাকৈ বৰ ভাল লাগিছে আৰু সুখী অনুভৱ কৰিছোঁ বৰ ভাৰতীয় হিচাপে আৰু এই আজি যি ৰাম জন্মভূমিত যি অযোধ্যাত এই ৰাম মন্দিৰ নিৰ্মাণ কৰিব গৈছে আজি সঁচাকৈ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে আনন্দৰ আৰু তাত সকলোৱে ধৰ্ম নিৰপেক্ষভাৱে অংশগ্ৰহণ কৰিছে আৰু এখন সুন্দৰ ৰাম ৰাজ্য নিশ্চয় আকৌ প্ৰতিষ্ঠা হৈছে মই মঙলদৈত উপস্থিত থাকিবলৈ পাই মই নথৈ আনন্দিত কাৰণ যিহেতু খন্তেক পিছতে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূমি পূজন কৰিব অযোধ্যাত আৰু যি অযোধ্যা নেকি ভগৱান ৰামচন্দ্ৰৰ জন্মভূমি আছিলে ভাৰতীয় ৰাইজৰ আশা আকাংক্ষা বহুদিন ধৰি আছিলে যে তাত এটা ৰাম মন্দিৰ নিৰ্মাণ হওক আৰু অৱশেষত সুপ্ৰিম কোৰ্টৰ ৰায়ৰ জৰিয়তে আৰু সকলো পক্ষৰ সহযোগত আজি যি আমি ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ গৈছোঁ তাৰ জৰিয়তে আগন্তুক দিনত আমি সমগ্ৰ ভাৰতবৰ্ষতে ৰাম ৰাজ্য স্থাপন কৰিবলৈ আমি সক্ষম হ'ম মই আশা ৰাখিছোঁ এইটোৱে যে আমি আজি সুপ্ৰিম কোৰ্টে যিটো নিদৰ্শন দেখুৱালোঁ সকলোৱে একত্ৰিত হৈ পেলাই বিভিন্ন পক্ষ একত্ৰিত হৈ পেলাই আগন্তুক দিনত যাতে ভাৰতবৰ্ষখন যাতে বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত সকলোৰে মাজত সংহতি আৰু সম্প্ৰীতি বজাই ৰাখি পেলাই আমাৰ যি আশা আকাংক্ষা আছিল ৰাম মন্দিৰ নিৰ্মাণ কৰি পেলাই যাতে ভাৰতবৰ্ষক ৰামৰ এখন দেশ হিচাপে যাতে আমি পৰিগণিত কৰিব পাৰোঁ আনহাতে ঘাতক হৈ পৰিছে ৰাজ্যৰ বিদ্যুৎ বিভাগ বৰপেটা ৰোড চহৰৰ সমীপত বাঁহবাৰীত এক অঘটন সংঘটিত হৈছে বিদ্যুৎ প্ৰবাহিত তাঁৰ ছিগি পৰাৰ ফলত মৃত্যু হৈছে এগৰাকী ব্যক্তিৰ মৃত লোকজন প্ৰফুল্ল চৰকাৰ বুলি জানিব পৰা গৈছে বিদ্যুতৰ তাঁৰ ছিগি ঘৰৰ ওপৰত পৰিছিল ব্যক্তিগৰাকীৰ তাৰ ফলত সমগ্ৰ ঘৰটোতে বিদ্যুৎ প্ৰবাহিত হৈ পৰিছিল লোকজনৰ ঘৰৰ ভিতৰত থকা আলমিৰাত বিদ্যুৎ প্ৰবাহিত হৈ থকাৰ ফলত আকস্মিকভাৱে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয় লোকজনক ততাতৈয়াকৈ বৰপেটা ৰোড এফআৰইউত ভৰ্তি কৰোৱা হৈছিল যদিও ইতিমধ্যে মৃত্যু হৈছিল লোকজনৰ এপিনে তেওঁক উদ্ধাৰ কৰিবলৈ যোৱা এগৰাকী ভাতৃও আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে এতিয়া মানে প্ৰদীপ চৰকাৰৰ ঘৰত মানে চিৎকাৰ শুনা পাই আছে মই ওলাই উঠিলোঁ কৰাৰ পিছত মানে শুনো যে তেওঁলোকৰ ঘৰত কমপ্লিট মানে হেৰি হৈ গৈছে আৰ্থিং হৈ গৈছে কাৰেণ্ট হৈ গৈছে তেওঁৰ ল'ৰা তাৰ মিছেছ ঘৰৰ পৰা ওলাই আহিছে সি বোলে মানে আলমাৰীত ধৰিছে আলমাৰীত ধৰাৰ পিছত বোলে তাক মানে পুৰা শ্বৰ্ট কৰিছে শ্বৰ্ট কৰাৰ পিছত সি মানে ঘৰতে আছে তাৰপিছত তাৰ সৰু ভাইটো গৈছে প্ৰফুল্ল চৰকাৰ যাই মাথাত টানি দিছে প্ৰফুল্ল চৰকাৰো এফেক্ট কৰি দিছে গতিকে পিছত মই ঘটনাটো শুনি মই 100ক কল কৰিলোঁ আনহাতে অগপ আৰু কংগ্ৰেছ ত্যাগ কৰি অৰ্ধশতাধিকৰ বিজেপিৰ যোগদান দক্ষিণ কামৰূপ জিলা বিজেপিৰ বনগাঁও মণ্ডল কাৰ্যালয়ত আজি প্ৰায় অৰ্ধশতাধিক লোকে অসম গণ পৰিষদ আৰু কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে দক্ষিণ কামৰূপ জিলাৰ বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা উপস্থিত থাকি ভাষণ প্ৰদান কৰে
আজি সঁচাকৈ আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে নহয় বিশ্ববাসীৰ কাৰণে এটা পবিত্ৰ দিন। আজি অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন হ'ব। এনেকুৱা এটা পবিত্ৰ দিনত আজি আমি এই উপস্থিত হৈছিলোঁ। প্ৰথমতে আমি পলাশবাৰী সমষ্টিৰ বান বিধ্বস্ত এটা এৰিয়া গুইমাৰা নহিৰা অঞ্চল। তাত আজি আমাৰ বিশেষকৈ এয়াৰপৰ্ট অথৰিটিয়ে বিশেষভাৱে তেওঁলোকৰ বানপীড়িত অঞ্চলৰ কাৰণে সাহায্য আগবঢ়াইছে। তাত আমাৰ ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া অসমৰ সাংগঠনিক সাধাৰণ সম্পাদক তেখেতক আমন্ত্ৰণ জনাইছিল। মই জিলা সভাপতি হিচাপে তাত উপস্থিত আছিলোঁ আৰু বানপীড়িত ৰাইজৰ মনৰ কথা বুজ লৈছোঁ বা বান খহনীয়া পৰিস্থিতিবিলাক আমি চাইছোঁ। লগতে আৰু তেওঁলোকক সাহায্য আনহাতে আজি দেশবাসীৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন, কাৰণ অযোধ্যাত সম্পন্ন হ'ল ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠান। এই ভূমি পূজনৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ বিশ্ব হিন্দু পৰিষদেও দেৰগাঁৱত অনুষ্ঠিত কৰে বিশেষ যজ্ঞ। দেৰগাঁওস্থিত হনুমান মন্দিৰত বৈদিক ৰীতি নীতিৰে সামাজিক দূৰত্ব ৰক্ষা কৰি এই যজ্ঞ অনুষ্ঠিত কৰে বিশ্ব হিন্দু পৰিষদে। আমাৰ কাৰণে আজি যথেষ্ট পুণ্যৰ দিন, কাৰণ 5000 বছৰ পুৰণা এটা সভ্যতা, 500 বছৰৰ এটা তপস্যা জাতিৰ আৰু 37 বছৰৰ বৰ্ণিল সংগ্ৰামৰ অন্তত আমি আজি আমাৰ আকাংক্ষিত যি ৰাম জন্মভূমিৰ যি জন্মস্থান, তাতে আমাৰ আজি ভব্য ৰাম মন্দিৰ হ'বলৈ গৈ আছে। কৰোণা মহামাৰীৰ কাৰণে আমি তাত যিহেতু উপস্থিত থাকিব নোৱাৰোঁ, তাৰে এটা অংশীদাৰ হ'বৰ কাৰণে আমি আজি সমগ্ৰ দেশজুৰি হোম যজ্ঞৰ আয়োজন কৰিছোঁ। গোলাঘাট জিলায়ো আমাৰ যিখিনি হিন্দু কাৰ্যকৰ্তা, সনাতনী যিখিনি পন্থাৰ মানুহ, তেওঁলোকেও ইয়াত মানে অংশগ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি পেলাই আমাৰ যি হোম যজ্ঞত আহি পেলাই তেওঁলোকে। আনহাতে জীয়াঢল নদীৰ গতি পৰিৱৰ্তন আঁচনি শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে ধেমাজিৰ বিধায়ক ডাক্তৰ ৰণোজ পেগু। ধেমাজিত জীয়াঢল নদীয়ে বহু অঞ্চলৰ বিধ্বস্ত কৰা দেখিবলৈ পোৱা যায় আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ পৰা 2 কোটি টকা আবণ্টন মৰ্মে আজি ধেমাজিৰ বৰ্মন গাঁৱৰ বাওঁপাৰৰ জীয়াঢল নদীৰ গতি পৰিৱৰ্তন আঁচনিখন শুভাৰম্ভণি কৰে ধেমাজিৰ বিধায়ক ডাক্তৰ ৰণোজ পেগুৱে। জীয়াঢল নদীৰ বানপানীয়ে 2019-2020 এই দুয়োটা বছৰতে খুব জটিল পৰিস্থিতি এটা সৃষ্টি কৰিছে ধেমাজি জিলাখনত। ইয়াৰ প্ৰধান কাৰণ আমি এতিয়া যি স্থানত থিয় হৈ আছোঁ, এই স্থানত জীয়াঢল নদীখনে গতিপথ সলনি কৰি তাৰ মূল সুঁতিটো এৰি এটা নতুন সুঁতিৰ সৃষ্টি কৰি জীয়াঢল পঞ্চায়ত, হাতীগড় পঞ্চায়ত হৈ আনহাতে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পথ অৱৰোধ কাৰ্যসূচী। নগৰৰ ট্ৰাংক ৰোডৰ নিৰ্মাণৰ দাবীত আজি এনেধৰণে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নিৰ্ধাৰিত দিনত পথ নিৰ্মাণ নহ'লে বিভাগীয় কাৰ্যালয়ত তলা ওলোমোৰ আনকি ভাবুকি দিয়ে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই। শিৱসাগৰ আঞ্চলিক ছাত্ৰতে দীৰ্ঘদিন ধৰি যিটো অসম ট্ৰাংক ৰোড ভটিয়াৰ পাৰৰ পৰা আপোনাৰ শিৱসাগৰ নগৰৰ মাজমজিয়াৰে দ্বিতীয় অফিচৰ ওচৰলৈকে যিটো পথ, এই পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে। আজি আমি যোৱা 8 তাৰিখৰ দিনাখন আমি এখন মেমৰেণ্ডাম দিছিলোঁ জুলাই মাহৰ, আৰু গড়কাপ্তান বিভাগক আমি স্মাৰক পত্ৰ দিয়াৰ পাছতো তেওঁলোকৰ কোনো কমিউনিকেশ্যন নাই। তেওঁলোকে আজিৰে পৰা যেতিয়া আমি পথ অৱৰোধ কাৰ্যসূচীৰ কথা ৰাজহুৱা কৰিলোঁ, পৰৱৰ্তী সময়ত তেওঁলোকে তাৎক্ষণিকভাৱে আজিৰে পৰা কাম আৰম্ভ কৰিছে, কিন্তু এই কাম কেৱল ৰাইজক আভুৱা ভাবিবৰ কাৰণে বুলি আমি জানিব পাৰিছোঁ। আৰু এই ৰাইজক আভুৱা ভৰা কাৰ্যটো কেতিয়াও গ্ৰহণ কৰা নহ'ব। আমি এটা কথা স্পষ্ট কৰি দিছোঁ, যেতিয়ালৈকে গড়কাপ্তানি বিভাগে এই কাৰ্য ৰাইজক আশ্বস্ত হ'ব পৰাকৈ, ৰাইজে যাতায়াতত সুচল হ'ব পৰাকৈ তেওঁলোকে কৰি নিদিব, তেতিয়ালৈকে আমি। আনহাতে ডিব্ৰুগড়তো বিভিন্ন মন্দিৰত পূজা অৰ্চনা। ঐতিহাসিক ৰাম মন্দিৰৰ ভূমি পূজনক লৈ দেশবাসীৰ মাজত যিহেতু আনন্দৰ বন্যা, উত্তৰ পূব ভাৰতৰ অন্যতম ডিব্ৰুগড় জগন্নাথ মন্দিৰৰ ৰাম দৰবাৰত চলিছে ভক্তি আৰাধনা। বিজেপি নেতা উজ্জ্বল ফুকনৰ নেতৃত্বত কৰ্মকৰ্তাসকলে এইদৰে পূজা অৰ্চনা কৰাৰ লগতে আয়োজন কৰে যজ্ঞৰ। সমান্তৰালকৈ ডিব্ৰুগড় গুৰুদ্বাৰতো ভক্তবৃন্দই সামূহিকভাৱে প্ৰাৰ্থনা কৰাৰ লগতে এনেধৰণে পূজা কৰা দেখিবলৈ পোৱা গ'ল। আজি ৰাতিপুৱাই আমাৰ যেনেকৈ প্ৰত্যেক দিনাই আমাৰ গুৰবাণী পাঠ হয়, প্ৰেয়াৰ হয়, আৰদাস হয়, তেনেধৰণে আজিও চব হ'ল। তাৰ লগে লগে আজি যোনটো আমাৰ ৰাম জন্মভূমি, তাৰ যোনটো আজি ভূমি পূজন আৰম্ভ হৈছে, সেইটো লৈ আজি
আনহাতে যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞা বাতিল কৰাৰ দাবীত গাড়ী চালক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত চৰকাৰে যাত্ৰীবাহী বাছ মেজিক অটো আদিৰ ওপৰত যাত্ৰী কঢ়িওৱা সন্দৰ্ভত জাৰি কৰা নিষেধাজ্ঞা বাতিল কৰিবলৈ দাবী জনাইছে গাড়ী চালক সন্থাই তিনিচুকীয়া জিলা আৰু টুমটুমা আঞ্চলিক গাড়ী চালক সন্থাই আজি টুমটুমাৰ ৰূপাই চাইটিংস্থিত অটো স্থানৰ সন্মুখত এনেধৰণে মানৱ শৃংখলৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আমাৰ গাড়ী চালকসকলৰ বিৰুদ্ধে যিখন আইন প্ৰণয়ন কৰিছে 1988 চনৰ এই আইনখন আমি ৰূপায়ণ কৰিবলৈ আমি প্ৰতিবাদ কৰিছোঁ এইকাৰণে ৰূপায়ণ কৰিবলৈ আমি প্ৰতিবাদ কৰিছোঁ এই আইনখনত যিবিলাক নীতি বহিৰ্ভূত হৈ আছে সেই নীতিবিলাকত আমাৰ গাড়ী চালকসকল অসন্তুষ্ট আৰু বৰ্তমান সময়ত লকডাউন পৰিস্থিতিত আমাৰ যিসকল গাড়ী চালকে গাড়ীখন চলায় দুবেলা দুমুঠি ভাত তেওঁলোকে নিজৰ আহাৰ যোগাৰ কৰি আছে 80 টকা 23 পইচাত আমি ডিজেল ভৰাই আমি এখন গাড়ীত আমি দুজনকৈ মানুহ নিব লাগে চৰকাৰ নিৰ্দেশনাত কিন্তু এনেকৈ দুজনকৈ মানুহ নি আৰু 80 টকা 23 পইচা মূল্যৰ আমি তেল ভৰাই আমি আমাৰ পৰিয়াল চলাবৰ কাৰণে আমি অসুবিধাত পৰিছোঁ আৰু বৰ্তমান সময়ত আমাৰ গাড়ী চালকসকলক চৰকাৰভাৱে যি সহায় সহযোগ কৰিব লাগিছিল আনহাতে দুখন চৰকাৰ কাৰ্যকালতো সম্পূৰ্ণ নোহোৱা গোলাঘাটৰ উৰণীয়া সেতু পৰিণত হৈছে এতিয়া মৰণ ফান্দলৈ উৰণীয়া সেতু দুয়োফালৰ পৰা নিৰ্মাণ হৈ ৰেল লাইনৰ ওপৰৰ পৰা 100 মিটাৰ নিৰ্মাণ নোহোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হৈছে এতিয়া উৰণীয়া সেতু চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ হেমাহিৰ বাবে বৰ্তমান মৰণ ফান্দলৈ পৰিণত হৈছে ফৰকাটিঙৰ উৰণীয়া সেতু গোলাঘাটৰ একমাত্ৰ জংচন ফৰকাটিং জংচনৰ ব্যস্ত ৰেল গেটৰ যাতায়াতৰ সুবিধাৰ বাবে কংগ্ৰেছ চৰকাৰ দিনতে ফৰকাটিঙত উৰণীয়া সেতুৰ কাম আৰম্ভ কৰিছে সেই সময়ত তেতিয়াৰ গড়কাপ্তানি মন্ত্ৰী অজন্তা নেওগে কামৰ শুভাৰম্ভণি কৰিছিল কিন্তু তাৰ পিছৰে পৰা কোনো ধৰণৰ কাম আগ নাই বঢ়া এই উৰণীয়া সেতুৰ ক্ষেত্ৰত যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন লোকে উৰণীয়া সেতুৰ পৰা পৰি আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে তেনেদৰে এগৰাকী ব্যক্তিয়ে আঘাতপ্ৰাপ্ত হৈছে এই উৰণীয়া সেতুৰ পৰা পৰি ইয়াৰ পিছত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গড়কাপ্তানি বিভাগে মানুহজন এফালৰ পৰা আহি পিনে ধৰক তাত আগত কাম চলি আছে তাত 4-5জনে মানুহ ৰাখিছে মানুহজন ৰোৱা নাই আহি পিনে ডাইৰেক্ট এইখিনি ইয়াত আহি পিনে উৰি পৰি গৈছে বুলি কৈছে আৰু আমি পৰাৰ পিছত আহি দেখিছোঁ বহুত মানুহ জমা হৈ গৈছে ধৰক যে মানুহজন পৰিলে হ'ব ভাবি যাব তাৰপৰা আহি চাইছোঁ মানুহজনৰ মাত আছে তেতিয়ালৈকে তাৰপিছত আমি মানুহ ধেৰ জমা হ'ল থানালৈ জনোৱা হ'ল থানাত জনোৱা হ'ল 100লৈ ফোন কৰা হ'ল ফোন কৰাৰ পিছত অলপ আধা ঘণ্টামান মানুহজন পৰি আছে ওকে মাত দি আছে আৰু মুখেদি তেজ অলপ ওলাইছে তাৰপিছত থানা পুলিচ আহিলে উঠাই গাড়ীত থ'লে আনহাতে নগাঁও জিলাত স্বাস্থ্য বিভাগৰ সেৱাৰ নামত ভেকু ভাওনা লুটুমাৰীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাই চিকিৎসক তথা স্বাস্থ্যকৰ্মী ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এখন নগ্ন ছবি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ চিকিৎসালয় আছে কিন্তু চিকিৎসক নাই এই চিকিৎসালয়খনত ইয়াৰ উপৰি স্বাস্থ্যকৰ্মীৰো অভাৱ নগাঁও জিলাৰ লুটুমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ উদঙাইছে ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰৰ উন্নতিৰ প্ৰকৃত ছবিখন বৃহৎ অঞ্চলটোত থকা লুটুমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন এতিয়া এনেধৰণে জহিক হৈ গৈছে জানিব পৰা মতে সেই সময়ৰ ৰখা সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই নিজৰ হাতেৰে আধাৰশিলা কৰি স্বাস্থ্য কেন্দ্ৰখন স্থাপন কৰিছে কিন্তু বৰ্তমান তথৈবচ হৈ পৰিছে এই স্বাস্থ্য কেন্দ্ৰখনত ইয়াৰ উপৰি চিকিৎসালয়খনত চিকিৎসকৰ অভাৱ স্বাস্থ্যকৰ্মীৰ অভাৱ ঘটিছে যাৰ পৰিপ্ৰেক্ষিতত বহু দূৰ দূৰণিলৈ যাবলগীয়া হয় ৰোগীসকল লুটুমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো এই বৃহত্তৰ এলেকাৰ এটাই স্বাস্থ্য কেন্দ্ৰ এই স্বাস্থ্য কেন্দ্ৰৰ এলেকাত আপোনাৰ লংজাপ গাঁও পঞ্চায়ত য'ত 15,000ৰ অধিক ভোটাৰ আছে তাৰপিছত বকুলগুৰি যোনটো গাঁও পঞ্চায়ত সেই বকুলগুৰি গাঁও পঞ্চায়তৰ কাৰণেও এই স্বাস্থ্য কেন্দ্ৰটোৱে একমাত্ৰ স্থান এতিয়া ইয়াত এই স্বাস্থ্য কেন্দ্ৰত ডক্টৰ নাথাকে ফাৰ্মাচিষ্ট নাথাকে মানুহ আহি ইয়াৰ পৰা ঘূৰি যাবলগীয়া হয় এনেকুৱা এটা পৰিস্থিতি হৈছে যিজন ফাৰ্মাচিষ্ট ইয়াত দিছিলে তেখেত এতিয়া কোচুৱাত থাকে কোচুৱাত কাম কৰে যদি কোচুৱাত কাম কৰে তেখেতৰ পোষ্টিং আছিলে ইয়াত তেখেত কোচুৱা কিয় থাকে আমি এটা আহ্বান জনাইছোঁ আমাৰ স্বাস্থ্যমন্ত্ৰীক যাতে অতি সোনকালে আমাৰ এই লুটুমাৰী আঞ্চলিক যোনটো স্বাস্থ্য কেন্দ্ৰ আছে এই স্বাস্থ্য কেন্দ্ৰত ডক্টৰ ফাৰ্মাচিষ্ট আৰু যিসকল বিষয়া আছে তেখেতসকলক যাতে নিয়মীয়া
আনহাতে কৰোনাৰ সন্ত্ৰাসৰ মাজতে আজি কোকৰাঝাৰত UPPL দলৰ ৫ম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। UPPL দলৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিতভাৱে উদযাপন কৰা প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে UPPL দলৰ উপসভাপতি ৰণগোৰা নাৰ্জাৰীয়ে। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে দলৰ উপসভাপতি মইনুল হকে। দলীয় কাৰ্যসূচীৰ অন্তত সংবাদ মাধ্যমৰ আগত UPPL দলৰ উপসভাপতি ৰণগোৰা নাৰ্জাৰীৰ BTCত UPPLে ৩০ৰ পৰা ৩৫খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে। এয়া গোটেই ভাৰতবৰ্ষৰ সিদ্ধান্ত সুপ্ৰিম কোৰ্টে যিহেতু ৰায় দিছে সেই ৰায় মৰ্মে হোক এইখন সেকুলাৰ কাণ্ট্ৰিত সকলোৱে সেকুলাৰিজিম বৰ্তাই ৰাখক জীয়াই ৰাখক। আমি বিচাৰিছোঁ যাতে এই ৰাম মন্দিৰক লৈ বাবৰি মছজিদক লৈ যাতে আৰু পুনৰবাৰ আৰু কোনো ধৰণৰ সংঘাত হ'ব নালাগে মই এইখিনিকে আশা। আনহাতে মৰাণত আজি মন্ত্ৰী যোগেন মহনে মাহমৰা উন্নয়ন খণ্ডৰ খুমটাই গাঁও পঞ্চায়তৰ অন্তৰ্গত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত 2016-17 বৰ্ষৰ 2 লাখ টকা ব্যয় সাপেক্ষে বাগিচাৰ মহিলাসকলৰ সুবিধাৰ্থে শিঙুৰিজানত নিৰ্মাণ কৰে বজাৰ গৃহ। আৰু এই বজাৰ গৃহৰ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে। লগতে ৰাইজৰ আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে শিঙুৰিজানৰ বাগিচাখনৰ লোকসকলৰ সুবিধাৰ বাবে এটি জিৰণি চৰাৰো আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। আমি এই খুমটাই চাহ বাগিচাৰ অন্তৰ্গত আমি খুমটাই পঞ্চায়তৰ এই শিঙিৰিজান অঞ্চলত আজি এখন মাৰ্কেট ছেট আমি অপেনিং কৰিছোঁ। ইয়াতে 2টা গৃহ আমি 2টা মহিলা গোটক দিছোঁ, কাৰণ মহিলাসকলে উৎপাদিত কৰা সামগ্ৰীবিলাক বিকিবৰ কাৰণে বা তেওঁলোকে ইয়াতে ইনকম জেনেৰেট কৰিবৰ কাৰণে বা আমি যিহেতু স্কিমবিলাক ইনকম জেনেৰেটিং স্কিম এইবিলাক তেওঁলোকে ব্যক্তিগতভাৱে লাভ হ'ব লাগিব। শিঙিৰিজান অঞ্চলৰ ৰাইজৰ কাৰণে বা চাহ বাগিচা অঞ্চলত আমি বহুখিনি আঁচনি লৈছোঁ আৰু এবাৰ জানে 119খন হাইস্কুল আমি বাগিচাখনত প্ৰতিষ্ঠা কৰিম। আমি খুমটাই বাগিচাৰ অন্তৰ্গত এই শিঙিৰিজানতো এখন আমি পৰিকল্পনা কৰিছোঁ। আমি খুব সোনকালে এইখন হাইস্কুলখন ইয়াত প্ৰতিষ্ঠা কৰিম, কাৰণ আমি এইবাৰ সমষ্টি ভিত্তিত 2খনকৈ আমি হাইস্কুল আমি প্ৰতিষ্ঠা কৰিম। নাহৰহাবি চাহ বাগিচাত এখন আৰু এই খুমটাই চাহ বাগিচাত এখন। তাৰে এই শিঙিৰিজান অঞ্চলতে এইখন ফিল্ডতে এখন হাইস্কুলৰ খুব প্ৰয়োজন আছে। গতিকে মই ভাবোঁ আনহাতে অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ লগত সংগতি ৰাখি নলবাৰীতো অনুষ্ঠিত হ'ল বিষ্ণু যজ্ঞ। নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই যজ্ঞ। নলবাৰীৰ খাৰজাৰা দুধনাথ আশ্ৰমত আৰম্ভ কৰা হয় এই যজ্ঞ। হিন্দুসকলৰ কাৰণে আজি এটা শুভ দিন। শ বছৰীয়া যুদ্ধৰ ফলশ্ৰুতিত আজি হিন্দুসকলৰ পৰম আৰাধ্য পুৰুষোত্তম মহাপ্ৰভু ৰামচন্দ্ৰৰ জন্মভূমিত আজি এটা ভব্য মন্দিৰৰ শুভাৰম্ভণি হ'ব আৰু সেই ভূমি পূজন অনুষ্ঠানটো সুকলমে চলি যাওক বুলি আৰু সেই স্থানত এটা ভব্য ৰাম মন্দিৰ স্থাপন হওক বুলি আজি আমি নলবাৰীবাসী ৰাইজেও ইয়াত যজ্ঞৰ আয়োজন কৰিছোঁ। ইয়াৰ জৰিয়তে আমি সেই মন্দিৰটোৰ নিৰ্মাণ কাৰ্য সুকলমে হওক আৰু সমগ্ৰ হিন্দুবাসীয়ে মনৰ যি আকাংক্ষা পূৰণ কৰা হ'ল তাৰ বাবে ভগৱান বিষ্ণুৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু সকলো বিশ্ববাসীৰ কল্যাণৰ কাৰণে এই অনুষ্ঠান। আনহাতে বাক্সা জিলাৰ হালবাৰীৰ আমবাৰীত সংঘটিত হৈছে চৰকাৰী ধন হৰাট কৰাৰ এক ঘটনা। চৰকাৰীভাৱে যোগান ধৰা ট্ৰেক্টৰ বিক্ৰী কৰি ৰাইজৰ ৰোষত পৰিছে ৰিটেন পাঠক নামৰ এগৰাকী ব্যক্তি। জানিব পৰা মতে বাক্সাৰ হালবাৰীৰ আমবাৰী পথাৰ পৰিচালনা সমিতিয়ে 2017 বৰ্ষতে এখন ট্ৰেক্টৰৰ বাবে আবেদন জনাইছিল বাক্সা জিলা সদৰ মুছলপুৰস্থিত জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত। সেই আবেদনৰ ভিত্তিত চৰকাৰীভাৱে চলিত বৰ্ষৰ 23 মে'ত পথাৰ পৰিচালনা সমিতিৰ নামত ট্ৰেক্টৰখন ইছ্যু হোৱাৰ পিছত 27 মে'ত আমবাৰী পথাৰ পৰিচালনা সমিতিৰ সম্পাদক ৰিটেন পাঠকে সমিতিৰ সভাপতি লক্ষীকান্ত দাসৰ অগোচৰে চহী জাল কৰি কৃষি বিষয়া কাৰ্যালয়ৰ পৰা মোকলাই নি বেবেজিয়াপাৰাৰ এজন লোকক গতাই দিছিল, বিক্ৰী কৰিছিল এই ট্ৰেক্টৰখন। আৰু তাৰ পিছতে এতিয়া ঘটনা পোহৰলৈ আহিছে। আমি আমবাৰী পথাৰ পৰিচালনা সমিতি বুলি এখন কমিটি আছিল আৰু কমিটি আমি চৰকাৰৰ 2017 চনত এপ্লাই কৰিছিলোঁ। 17ত এপ্লাই কৰা মানে এখন হনুমান ট্ৰেক্টৰৰ কাৰণে এপ্লাই কৰা হৈছিল আৰু সেইমতে হনুমান ট্ৰেক্টৰখন আমাৰ নামত ছাবমিট হৈ গৈছে। হোৱাৰ পিছত আমাৰ সম্পাদকে গম নাপাকে ড্ৰাফ কাটি গাড়ীখন বেলেগ একজেগাত মানে এইটো ব্যৱজাপাৰা বুলি কৈ সেই জেগাত বিক্ৰী কৰি থৈছে। কিন্তু তাৰ পুত্ৰ সদস্য আছে কংকন পাঠক, তেখেতে কৈছে কণ্টেক্ট দিছিল মান্থলি 5,000কৈ আৰু তেখেতক যিজন ব্যক্তি কণ্টেক্ট দিছিল। ইয়াৰ লগে লগে আবেলিৰ বাতৰিৰ পৰা মই পাৰ্থই বিদায় লৈছোঁ। ধন্যবাদ।